নমস্কাৰ। মই সিদিনা কৈছিলোঁ যে বিগত 4 বছৰে নোকোৱা কিছুমান কথা মই কম, কিন্তু 4 বছৰ আগৰ সেই কথালৈ ঘূৰি যোৱাৰ আগতেই বৰ্তমান পৰিস্থিতিত কেইটামান কথা কোৱা উচিত হ'ব আৰু অখিল গগৈদেৱৰ মুখত এই কথাখিনি একেবাৰে যে শোভা পোৱা নাই সেই সম্পৰ্কত মোৰ বক্তব্য কোৱা মই উচিত বুলি ভাবিছোঁ। মই আগতেও কৈছোঁ যে মই যিটো উচিত বুলি ভাবোঁ সেই কথাটো মই খোলাকৈ কওঁ, কোনোবাই বেয়া পালেও কওঁ। আজি মই এটা কথা ক'ম যে অখিল গগৈয়ে গৌৰৱ গগৈক যি হাৰত সমালোচনা কৰিছে সেইটো একেবাৰে দৃষ্টিকটু হৈছে। এই কাৰণেই দৃষ্টিকটু হৈছে যে অখিল গগৈয়ে কৈছে যে গৌৰৱ গগৈৰ মুখৰ ভাষা শুনিলে হেনো কোনো অসমীয়াই ভোট নিদিয়ে। 2024 চনত যেতিয়া যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ খেলিব লাগে বুলি আটাইতকৈ যদি সজোৰে দাবী উত্থাপন কৰিছিলে সেই মানুহজন হৈছে আপুনি অখিল গগৈ ডাঙৰীয়া। 2024 চনত অখিল গগৈক জিকাই নিবৰ বাবে কপালৰ ঘাম মাটিত পেলোৱা মানুহজন আছিল আপুনি। আপোনাৰ সম্পূৰ্ণ দলটোক কামত লগোৱা মানুহজন আছিল আপুনি। গাড়ী ঘোঁৰা যোগান ধৰি টকা পইচা খৰচ কৰি আপুনি গৌৰৱ গগৈক জিকোৱাৰ কাৰণে কিমান কষ্ট কৰিছিল সেই কথাটো জনাই জানে। আৰু আজি আপুনি কৈছে যে গৌৰৱ গগৈ হেনো অসমীয়া ক'ব নাজানে। হয়, গৌৰৱ গগৈ বিদেশত থকা মানুহ হিচাপে তেওঁৰ অসমীয়াটো অকণমান হেনা হুঁচা হয়। সেই বুলি আজি নিৰ্বাচন এটাত হৰাৰ লগে লগে আপুনি গৌৰৱ গগৈক এই ধৰণে সমালোচনা কৰাৰ অৰ্থটো কি? মানুহে বেয়া পাইছে, মানুহে আপোনাক চাই আছে। এনেকৈ হঠাতেই এজন মানুহক সমালোচনা কৰে আৰু যিজন মানুহৰ লগত আপুনি একেলগে ভোজ ভাত খায়, একেলগে মুখ্যমন্ত্ৰী পাতিব বুলি কয়। কি কৈছিল আপুনি? গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব, আপোনাৰ ওচৰতে ৰৈ আছিল। তেতিয়া কিন্তু গৌৰৱ গগৈ অভিব্যক্তি আমি দেখিছিলোঁ, গৌৰৱ গগৈ একদম শান্ত শিষ্ট হৈ আছিল। আপুনি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী পাতিব, আপুনি গৌৰৱ গগৈ MP পাতিব, আপুনি গৌৰৱ গগৈৰ লগত ভোজ ভাত খাব, আপুনি গৌৰৱ গগৈৰ লগত মিটিং কৰিব আৰু আপুনি এতিয়া এনেধৰণে সমালোচনা কৰিব। এই কথাটো মানুহে কেনেধৰণে ল'ব? আপোনাক এজন নেতা হিচাপে চাই অসমৰ মানুহে। তো তেনে এটা অৱস্থাত আপুনি সিদিনা যিটো কথা কৈছিলে আজি সম্পূৰ্ণ ওলোটা কথা কৈছে। আপুনি কৈছে যে গৌৰৱ গগৈ অসমীয়া উচ্চাৰণ বেয়া কাৰণে অসমীয়া মানুহে ভোট নিদিয়ে। আপুনি এইটো কটাক্ষ কৰিছে। এনেকুৱা কটাক্ষ কৰা উচিত নে? আপুনি কৈছে অসমীয়া ভাষা নিশিকাকৈ নিৰ্বাচনত জিকিব নোৱাৰে। আপুনি সেই কথাটো কাক কৈছে? গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে কেই নম্বৰটো ইলেকশ্যন জিকিলে আপুনি সেইটো নিশ্চয় জানে। গৌৰৱ গগৈ কলিয়াবৰত 2বাৰ জিকিলে, যোৰহাটত এবাৰ জিকিলে। তাৰপিছত আপুনি কৈছে যে আগতকৈতো গৌৰৱ গগৈ যথেষ্ট অসমীয়া ক'ব জনা হৈছেই। কথাৰ মাজত ইংৰাজী আমাৰেই আহে যদিও গৌৰৱ গগৈ নাহিবলৈ যত্ন কৰা আমি দেখিছোঁ। মই গৌৰৱ গগৈক সমৰ্থন নকৰোঁ, মই কংগ্ৰেছৰ সমৰ্থক নহয়। মই আঞ্চলিকতাবাদৰ সমৰ্থক, মই সংগ্ৰামী ৰাজনীতিৰ সমৰ্থক, জনগণৰ যি অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামক মই সমৰ্থন কৰোঁ। তো তেনে এটা অৱস্থাত আপুনি আকৌ গৌৰৱ গগৈৰ লগতে লেটিপেটি হৈ থাকি আপুনি আজি কি কৈছে গৌৰৱ গগৈ নিৰ্বাচনত নিজিকে। গৌৰৱ গগৈ এতিয়াও MP হৈয়ে আছে, আপুনি সেই কথাটো কিয় মনত ৰখা নাই? এই কথাবোৰ কোৱাৰ লগে লগে আপোনাৰ পদমৰ্যাদা, আপোনাৰ যি প্ৰতিষ্ঠা সেইবোৰ কলৈ গৈছে? বেয়া পাইছে মানুহে। বেয়া পোৱা কাম এটা কিয় আপুনি কৰিছে? আপুনি কৈছে গৌৰৱ আৰু লুৰিনে ইস্ত্ৰি ভাঙিব বুলি হেণ্ডশ্বেক নিদিয়ে। অৰ্থাৎ আপুনি কি ক'ব বিচাৰিছে? আপুনি ইস্ত্ৰি পিন্ধা কাপোৰ নিপিন্ধে বুলিয়ে গৌৰৱ গগৈ নিপিন্ধিব, লুৰিণজ্যোতি গগৈ নিপিন্ধিব? পিন্ধিব, তেওঁলোকে তেওঁলোকৰ ষ্টাইলত ৰাজনীতি কৰিব। আপুনি আজি কংগ্ৰেছৰ উদ্ধাৰৰ যি অভিযানত নামিছে সেইটো আপোনাৰ দায়িত্ব নেকি? আপোনাৰ দায়িত্ব, আপুনি যিটো ৰাজনৈতিক দল গঠন কৰিছিলে সেই ৰাজনৈতিক দলটো উদ্ধাৰ কৰাৰ কাৰণেহে আপোনাৰ কাম কৰিব লাগে। কংগ্ৰেছক আৰু কোনেও ভোট নিদিয়ে বুলি কোৱা অৰ্থটো কি আছে? কিয় আপুনি কৈছে হিমন্ত লুতুৰি পুতুৰি হৈ নিৰ্বাচনত খেলে? অৰ্থাৎ হিমন্তক আপুনি তাৰ কাৰণে সমৰ্থন কৰিছে, সেইটোতো মানুহে দেখি আছে। হিমন্তৰ কথা আপুনি কিয় টানি আনিব লাগে? আপুনি নিৰ্বাচনত সেইকাৰণে হাৰিলে বুলি ভাবিছে নেকি? এই যে গৌৰৱ গগৈ হাৰিলে, সম্পূৰ্ণ বিৰোধী বিধ্বস্ত হ'ল, সেইকাৰণে হাৰিলে বুলি ভাবিছে নেকি? ইয়াত BVMৰ কাৰচাৰী নাই বুলি ভাবিছে নেকি? আপুনি ভোট চুৰিৰ কাৰচাৰী নাই বুলি ভাবিছে নেকি? আপুনি ভাবিছে নেকি যে গৌৰৱ গগৈয়ে কেৱল বিৰোধী ঐক্য দেৰি কৰাৰ কাৰণেই হাৰিলে বুলি?
আপুনি এইটো এবাৰো ভবা নাই নে যে বিজেপিয়ে বিগত 5টা বছৰ নিৰ্বাচন জিকিবলৈ কিমান কষ্ট কৰিছিল, কিমান কষ্ট কৰি আঁচনি দিয়া হওক, সি মানুহৰ মাজলৈ যোৱা হওক, সি কংগ্ৰেছক এক্সপ'জ কৰা হওক, কিমান ধৰণে আচলতে গৌৰৱ মানে কংগ্ৰেছক বা বিৰোধীক প্ৰতিহত কৰিবলৈ কিমান কষ্ট কৰিছিল। বুথ কমিটি এটাও গোটেই বুথ কমিটি কৰিছিল, গোটেই জিলা কমিটি। বিজেপিয়ে সম্পূৰ্ণৰূপে নিজৰ নিৰ্বাচনী ষ্ট্ৰেটেজি তৈয়াৰ কৰি নিৰ্বাচনত নামি পৰিবৰ কাৰণে 5 বছৰে কাম কৰিছিল। আপোনালোকৰ দৰে 21 তাৰিখে নমিনেশ্যন 20 তাৰিখে কৰা নাছিল। তো তেতিয়াহ'লে হিমন্ত বিশ্বক সেই কথাটো লৈ পেলাই সমৰ্থন কৰা আৰু গৌৰৱ গগৈক ভাষাটোক লৈ বিৰোধিতা কৰাৰ অৰ্থ কি? আপুনি কৈছে গৌৰৱ গগৈ অহংকাৰী স্বভাৱৰ বাবে হাৰিল, তেওঁ মাতব্বৰী, তেওঁ বোলে সিদ্ধান্ত, এই কথাটো আপুনি 24 চনত গম পোৱা নাছিল? আপুনি 24 চনত সেই কথাটো গম পোৱা নাছিল যেতিয়া আপুনি লোকসভা নিৰ্বাচনত গৌৰৱ গগৈক জিকাইছিল? আপুনি এই কথাটো গম পোৱা নাছিল নে যে গৌৰৱ গগৈ কি মানসিকতাৰ মানুহ? সেই কথাটো আপুনি গৌৰৱ কোৱা নাছিল? আজি যেতিয়া হাৰিলে গৌৰৱ গগৈ, আজি যেতিয়া বিৰোধী বিধ্বস্ত হ'ল, তেতিয়া সম্পূৰ্ণ দুখ আপুনি গৌৰৱ গগৈক দি দিছে। তো এতিয়া মই এটা কথা কৈছোঁ, গৌৰৱে কাৰো কথা নুশুনে বুলি আপুনি কৈছে, অকলে সিদ্ধান্ত লয় বুলি কৈছে। আপুনি কাৰোবাৰ কথা শুনে? আপুনি কাৰোবাৰ কথা শুনেনে? আপুনি দিৰৈ ৰাঙলী অধিৱেশনত ৰাজনৈতিক দল খুলিব লাগে বুলি গোটেই অধিৱেশনৰ মানুহে কৈছিলে, আপুনি শুনিছিলেনে? আপুনি এটা বুমেৰাং ৰাজনীতিৰ দল খুলি আপুনি মানুহক প্ৰতাৰণা কৰিছিল। তাৰপিছত যেতিয়া কমল মেধিয়ে এই সম্পৰ্কত প্ৰস্তাৱ আনিছিল, তেতিয়া কমল মেধিক আপুনি কেনেকৈ একাষৰীয়া কৰিব পাৰি সেই কাম আপুনি কৰিছিল। আমাক মঞ্চতো উঠিবলৈ দিয়া নাছিল। আমি যেতিয়া সেই দিৰৈ ৰাঙলী যেতিয়া মঞ্চত ৰাজনীতিৰ কথা আহে বুলি আমাক আপুনি ৰাজনীতিৰ মঞ্চতো উঠিবলৈ নিদিয়াকৈ আছিল। আপুনি কিমান অহংকাৰী সেই কথাটো এবাৰ ভাবি চাব। আপুনি কিমান মাতব্বৰী। আপোনাৰ সিদ্ধান্ত যদি মতে যদি নহয় সভাখন, আপুনি চলিবলৈ দিয়েনে? মোক আপুনি 2022 চনত সেই সভাখনত এপ্ৰিল মাহৰ 17 তাৰিখে হোৱা সভাখনত আপুনি মোক বক্তব্য ৰাখিবলৈ দিছিলেনে? আপুনি অহংকাৰী নহয়নে? আপুনি এতিয়া গৌৰৱ গগৈক অহংকাৰী বুলি আপুনি কৈছে। আপোনাক মই এটা কথা কওঁ, আজি গৌৰৱ গগৈক সমালোচনা কৰি আপুনি কংগ্ৰেছ দল উদ্ধাৰ কৰিবলৈ আপুনি কিয় যাব লাগে? কংগ্ৰেছ দল জহৰ নামে যাওক, কংগ্ৰেছ দল ধ্বংস হৈ যাওক, কংগ্ৰেছ দলক আপুনি উদ্ধাৰ কৰে। আপুনি কৈছে যে কংগ্ৰেছক কোনে ভোট দিব আৰু আমুকটো নকৰিলে কোনে ভোট দিব? কংগ্ৰেছক কিয় ভোট দিব লাগে? আপুনি গঠন কৰা আঞ্চলিক দলটো, আপুনি গঠন কৰা জাতীয়তাবাদী দলটো কিয় জনগণৰ ওচৰলৈ লৈ যাব নোৱাৰিলে? আপুনি কিয় ভাবিলে যে কংগ্ৰেছৰ ভোটখিনি আপোনালৈ ট্ৰেন্সফাৰ হ'ব আৰু আপোনাৰ ৰাজনীতি 7জনকৈ প্ৰাৰ্থী আপোনাৰ দলৰ জিকিব আৰু আপুনি বৃহৎ দল হ'ব? সেই কথাটো কংগ্ৰেছে আপোনাক কিয় সুবিধা কৰি দিব? কংগ্ৰেছে খুব ভাল কাম কৰিছে, আপোনাক সুযোগ দিয়া নাই, লুৰিণজ্যোতিক সুযোগ দিয়া নাই, বৰ ভাল কাম কৰিছে। কাৰণ কংগ্ৰেছৰ ৰাজনীতি কংগ্ৰেছৰ ষ্টাইলত কৰিব। থোৰে লুৰিণজ্যোতিৰ ষ্টাইলত কৰিব নেকি? থোৰে অখিল গগৈ ষ্টাইলত কৰিব নেকি? কেতিয়াও নকৰে। তেওঁলোকে কংগ্ৰেছে নিজৰ ষ্টাইলত নিজে কৰিব। আপুনি কৈছে গৌৰৱ গগৈয়ে ঐক্যবদ্ধ হ'ব নিবিচাৰে। ফেচিষ্টৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজখন কৰিবৰ কাৰণে গৌৰৱে নিবিচাৰে। অকল গৌৰৱে নিবিচাৰেনে? কংগ্ৰেছ দলত যেতিয়া ভূপেন বৰা সভাপতি আছিল তেতিয়া বিচাৰিছিলে নেকি? আপুনিতো উপ নিৰ্বাচনত কি ধৰণে চৰণত পৰি শৰণ লৈছিল কংগ্ৰেছৰ, তথাপিতো এটা সমষ্টি আপোনাক এৰি দিছিলেনে? আপোনাক এৰি দিয়া নাছিল। তেতিয়া ভূপেন বৰা সভাপতি আছিল। আপুনি কেৱল অসমৰ উদাহৰণেই চাইছেনে? মধ্যপ্ৰদেশৰ উদাহৰণ চোৱা নাইনে? মধ্যপ্ৰদেশৰ নিৰ্বাচনত অখিলেশ সিং যাদৱক এটামান চিট দিয়া লৈ পেলাই কি ধৰণৰ প্ৰতাৰণা কৰিছিল সেইটো অখিলেশ সিং যাদৱে কোৱা নাইনে? বিহাৰত বিৰোধী ঐক্যৰ কি ঘটনা ঘটিছিল এই কথাটো আপোনালোকে নাজানেনে? তো জানি শুনি কিয় কংগ্ৰেছক এতিয়া আপুনি এনেকুৱা ধৰণে ইণ্টাৰভিউ দি পেলাই আপুনি দলটো কি কৰিবলৈ গৈছে সেই কথাটো ইণ্টাৰভিউত কওক। আপুনি আত্মবিশ্লেষণ কৰক। আপুনি কিমান নতুন নতুন মানুহক কেনেকৈ দললৈ আনিছে, পুৰণা মানুহক কি কৰিছে, আপুনি দলৰ পৰা কেনেকৈ খেদিছে, সেই কথাবিলাক আপুনি আত্মবিশ্লেষণ কৰক। আমাৰ হৃদয়তো একুৰা জুই আছে, সেই জুইকুৰা আপুনি অনুভৱ নকৰে। আপোনাৰ শত সহস্ৰ কৰ্মীসকলৰ বুকুত জুই জ্বলি আছে, নেতাসকলৰ বুকুত জুই জ্বলি আছে, কিন্তু আপোনাৰ মুখত কথা ক'ব নোৱাৰে। আপোনাৰ কাৰ্যকৰী সভাপতিয়ে ছ'চিয়েল মিডিয়াত আপোনাৰ বিৰুদ্ধে ক'বলগীয়া হয়। তাৰপিছত আপুনি মাতি নি আপুনি তেওঁৰ ওচৰত তেওঁক কি কৰিছিলে সেইবিলাক কথা আমি চব জনা আছে। কেনেকৈ আপোনাৰ কাৰ্যকৰী সভাপতিয়ে ছ'চিয়েল মিডিয়াত আহি আপোনাক সমালোচনা কৰিবলগীয়া হৈছিলে। যদি সভাত কথা ক'ব পাৰে, ছ'চিয়েল মিডিয়াত কোনোবাই সমালোচনা কৰিব পাৰে নেকি? নোৱাৰে নহয়। এতিয়া ছ'চিয়েল মিডিয়াত সমালোচনা কৰা সেই কাৰ্যকৰী সভাপতি কিন্তু আজিও আপোনাৰ কাৰ্যকৰী সভাপতি হৈ আছে। আপুনি কৈছে ৰকিবুল হুছেইন থকালৈকে বোলে কংগ্ৰেছ ডুবি থাকিব, কংগ্ৰেছ বোলে উদ্ধাৰ নহয়। নহওক, তাত আপোনাৰ কি আহে যায়? আৰু ৰকিবুল হুছেইন যে এজন মতলবী মানুহ, ৰকিবুল হুছেইন যে এজন জনবিৰোধী মানুহ, আপুনি নাজানে?
আপুনি 24 চনত জিকাই আনিব 10 লাখ ভোটত জিকাই আনিবলৈ আপুনি চোন তেজক পানী কৰি দিছিল কিয় কৰিছিল আপুনি সেই কামটো কিয় কৰিছিল আপুনি ৰকিবুল হুছেইন সেই সময়ত ভাল আছিল জাতীয়তাবাদী আছিল সংগ্ৰামী আছিল নে প্ৰগতিশীল আছিল সেই সময়ত কংগ্ৰেছ লোকসভা নিৰ্বাচন বহুত ভাল আছিল আৰু বিধানসভা নিৰ্বাচনতো আপুনি তেওঁলোকৰ লগত ঐক্যবদ্ধ হ'বলৈ আপুনি চেষ্টা কৰিছিল তাৰ পিছত যেতিয়া নহল আপোনাৰ চাউল নিখিজিলে তেতিয়াই আপুনি সমালোচনা কৰিব ভাগ্য ভাল আপুনি জিকিল সেইটো আপুনি মানক আপুনি কেনেকৈ জিকিল সেইটো বিশ্লেষণ কৰক কেনেকৈ জ্ঞানশ্ৰী কেনেকৈ হাৰিল তাৰ বিশ্লেষণ কৰক তো এতিয়া সেইটো নকৰি আপুনি কংগ্ৰেছক টিভিৰ সন্মুখত গালি পাৰে মই কালি কৈছোঁ যে আপুনি বিজয়ৰ পৰা শিকক আপুনি থালাপতি বিজয়ৰ পৰা শিকক থালাপতি বিজয় ইমান আস্ফালন কৰা ক'ৰবাত দেখিছেনে যি কয় সিংহৰ দৰে কয় আৰু সঠিক কথা কয় জনগণৰ পক্ষত কয় আপুনি কেৱল বিজেপিক গালি পাৰে আজি কংগ্ৰেছক গালি পাৰিবলৈ কৈছে বেলেগক গালি পাৰি কোনোবা নেতা হ'ব পাৰেনি নিজে যি কৰিব সেই কামটো কৰিলেহে নিজে যি কৰিব সেইটো কথা ক'লেহে মানুহে ভাবিব যে এইখিনি কাম কৰিম বুলি কৈছে বিগত নিৰ্বাচনত আপুনি কি কৰিম বুলি ক'লে কওকচোন বিগত নিৰ্বাচনত যে বিৰোধীক ভোট দিব লাগে আপোনালোকে বিৰোধী ঐক্য মানে এখন উমৈহতীয়া আঁচনি বনাব পাৰিলে নেকি নোৱাৰিলে তাৰপিছত আপোনাক ভোট দিব লাগে অসমৰ মানুহে সঠিক সিদ্ধান্ত লৈছে যোৱা নিৰ্বাচনত তো এনে এটা অৱস্থাত আপুনি আজিৰ তাৰিখত ৰকিবুল হুছেইনক খেদিবলৈ লাগিছে কংগ্ৰেছৰ পৰা কংগ্ৰেছ জহৰ নামে যাওক কংগ্ৰেছ ধ্বংস হৈ যাওক তাত কি আহে অসমৰ ৰাইজৰ আপোনাৰ কি আহে যায় তো সেইকাৰণে এই কথাবিলাক মনত ৰাখিব যে 2000 আকৌ কৈছে আপুনি যে এনে ভুল আপুনি ভুল কৰিলে ৰকিবুল হুছেইনক জিকাবলৈ গৈ আপুনি ভুল কৰিলে আপুনি কৈছে তো ৰকিবুল হুছেইনক জিকাবলৈ গৈ ভুল কৰিলে আপুনি ভুল এবাৰেই কৰিছেনে আপুনি মনত পেলকচোন 2011 চনত আপুনি কি ভুল কৰিছিলে কাক ভোট দিবলৈ আপুনি কৈছিলে 2016 চনত আপুনি কি কৰিছিলে আপুনি এবাৰ মনত পেলকচোন 2011 চনত আপুনি বা লোকসভা নিৰ্বাচনৰ 14 চনত আপুনি কাক ভোট দিবলৈ কৈছিলে বদৰুদ্দিন আজমলক ভোট দিবলৈ কৈছিলে আপুনি কৈছিলে হেৰিয়ক এইটো তাছাক ভোট দিবলৈ কৈছিলে আপুনি মৃণাল শইকীয়াক ভোট দিবলৈ কৈছিলে আপুনি বিজেপি এআইডিএফক আপুনি সাম্প্ৰদায়িক দলক ভোট দিবলৈ তেতিয়া সেইটো আপোনাৰ ভুল নাছিল সেইবিলাক ভুল আছিল কিন্তু আজি আপুনি সেইবিলাক স্বীকাৰ নকৰে কাৰণ আপুনি মাতব্বৰ যিয়ে নহওক মই আৰু কম এই কাৰণে কোৱাৰ সময় হৈছে অসমীয়া জাতি কেৱল বিজেপি গালি পাৰি থাকিলে নাবাচে অসম কেৱল বিজেপি গালি পাৰি থাকিলে নাবাচে আৰু বিজেপিয়ে কিন্তু যিখিনি কৰিব লাগে তেওঁলোকৰ সাম্প্ৰদায়িক এজেণ্ডাৰে তেওঁলোকৰ পুঁজিবাদী এজেণ্ডাৰে সেইখিনি কৰিবই কিন্তু আজি তাৰ বিপৰীতে এক এজেণ্ডা অসমত ক'ত আছে কাৰো হাতত নাই কংগ্ৰেছটো বাদ দিয়ক কংগ্ৰেছটো পুঁজিবাদৰ প্ৰতিভূ তো তেনে এটা অৱস্থাত বাকী লুৰিণজ্যোতিৰ হাততে আছে নে আপোনাৰ হাততে আছে নে কাৰ হাতত আছে তো এই কাৰণে এই কথাখিনি আৰু থাকি গৈছে দীঘলীয়া হৈছে মই ইমানকে কৈছোঁ কিন্তু আপুনি যদি মুখখন নচম্ভালে আপুনি যদি মুখখনত আপুনি যদি লেকাম নলগায় তেতিয়াহ'লে কিন্তু আপুনি আজিৰ তাৰিখত য'ত নেতা হৈ আছে তাতো কিন্তু ব্যাঘাত জন্মিব ধন্যবাদ